জুবিন গাৰ্গৰ মৃত্যুৰ পিছত দুখীয়ে কেনে ধৰণৰ শাস্তি পাব লাগে যদি হত্যাকাণ্ড সংঘটিত হৈছিল তেনেহলে কি হ'ব লাগে যদিহে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল তেনেহলে কি কৰিব লাগে সেই সন্দৰ্ভত অখিল গগৈয়ে কিছু মন্তব্য কৰিছে ইফালে সমালোচনাত হৰপ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধেও ডিফাইন কৰি দিছো মই কৈ দিছো মই সংজ্ঞাবদ্ধ কৰি দিছো আপোনালোকে লক্ষ্য কৰিছে নে নাই নাজানো বেলেগে কি কৈছে মই নাজানো কিন্তু মই একদম ডিফাইন কৰি দিছো মই সংজ্ঞাবদ্ধ কৰি দিছো যে জুবিন গাৰ্গৰ ন্যায় মানে হ'ল কি জুবিন গাৰ্গৰ ন্যায় মানে হ'ল যে জুবিন গাৰ্গক যদি হত্যা কৰিছে এটো যদি এনকোয়ারিত প্ৰমাণিত হয় তেতিয়া হলে হত্যাকাৰী সকলক ভাৰতৰ নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত 103 নম্বৰ ধাৰাৰ অধীনত তেওঁলোকক ফাঁচি দিব লাগে আৰু যদি জুবিন গাৰ্গক হত্যা কৰা নাই তেওঁ যদি মৃত্যুৰ পিনে ঠেলি দিয়া হল এটো যদি তদন্তত উলাই তেতিয়া হলে কি হ'ব তেতিয়া হলে তেওঁ যাৱজ্জীৱন তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগিব আপোনাৰ এটোৱে হ'ল জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় এটোৱে হ'ল জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় তেতিয়ালে ন্যায় মানে কি BNSS 2023 সেকশন 103 অধীনত হয় ফাঁসি কাঠত লমাব লাগে মৃত্যুদণ্ড দিব লাগে নহলে 105 অধীনত কি কৰিব লাগে 105 অধীনত জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ঠেলি দিয়া সকলক কি কৰিব লাগে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে এতিয়া যদি খোসাকে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে যদি তেওঁলোকক মৃত্যুদণ্ডৰ কাৰণে ব্যৱস্থা কৰিব লাগে তেতিয়ালে কি কৰিব লাগিব এটা সঠিক তদন্ত কৰিব লাগিব সঠিকভাৱে এভিডেন্স বিলাক তথ্য প্ৰমাণ বিলাক উলিয়াই নিব লাগিব সঠিকভাৱে ষ্টেটমেন্ট বিলাক লব লাগিব আৰু সঠিকভাৱে ডকুমেন্টছ বিলাক CCTV ফুটেজৰ পৰা আৰম্ভ কৰি সকলো ডকুমেন্টছ বিলাক উলিয়াই আনিব পাৰিব লাগিব হেতু কেনেকৈ কৰিব পাৰিব হেতু কৰিবৰ কাৰণে ভাৰতৰ BNSS 2023 কেটামান ধাৰা আছে এক নম্বৰ এটো কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি আগতীয়া অনুমতি লৈ এই কেছটো চলাব লাগিব তাৰ কাৰণে সেকশন 208 আছে সেকশন 112 লিখি থোৱা আছে যে যদিহে বিদেশত ক'বাত তদন্ত কৰিব লাগে বিদেশত তদন্ত কৰিবলৈ হলে কি কৰিব লাগিব লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব বিদেশখনলৈ সেই দেশখনলৈ কিন্তু সেই লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব কাৰ জৰিয়তে কোৰ্টৰ জৰিয়তে যদি কোৰ্টৰ জৰিয়তে নপঠিয়াই অকল আমাৰ CID বা আমাৰ SIT যায় তেতিয়া হলো কি হ'ব যেতিয়া কোৰ্টৰ কেছটো যেতিয়া আৰ্গুমেন্ট হ'ব আৰ্গুমেন্টৰ সময়ত সেই যিবিলাক তথ্য প্ৰমাণ আনিব সেই তথ্য প্ৰমাণ বিলাক কেতিয়াও গ্ৰাহ্য নহব কেলে কাৰণ আইনসন্মতভাৱে সেই তথ্য প্ৰমাণ বিলাক অনাটো নবজাব